পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা ইতিমধ্যে ৰাতিপুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে আৰু মই বৰ্তমান উপস্থিত আছোঁ বিলাসীপাৰা সমজিলা কাৰ্যালয়ত আৰু এই সমজিলা কাৰ্যালয়ত ৰাতিপুৱা ৮ বজাৰ পৰা ভোটগণনা আৰম্ভ হৈছে। ইতিমধ্যে এই সমজিলা বিলাসীপাৰা সমজিলাৰ যিটো 10 নং বিলাসীপাৰা সমষ্টি, সেই সমষ্টিত 4খন জিলা পৰিষদ, আঞ্চলিক পৰিষদ 2খন আৰু গাঁও পঞ্চায়তৰ 19খন গাঁও পঞ্চায়ত মিলি যিটো আমাৰ ভোট প্ৰক্ৰিয়া চলিছিলে, আজি সেই ভোট প্ৰক্ৰিয়াৰ আজি ভোটগণনা আৰু ভোটগণনা ইতিমধ্যে ৰাতিপুৱা 8 বজাৰ পৰা আৰম্ভ হৈছে। মই পোনপ্ৰথমে ND24 দৰ্শকক দেখুৱাবলৈ বিচাৰিম যে এইটো মোৰ পিছফালে থকা সমজিলা বিলাসীপাৰা সমজিলাৰ কাৰ্যালয় আৰু এই সমজিলা কাৰ্যালয় প্ৰাংগণতে ইয়াতে ভোটগণনা আৰম্ভ হৈছে ৰাতিপুৱা 8 বজাৰ পৰা। 10খন টেবুলত সেই ভোটগণনা প্ৰক্ৰিয়া চলি আছে আৰু 6টা ৰাউণ্ডত সেই ভোটগণনা হ'ব। সেই দৃশ্য আমি সমজিলা আয়ুক্তৰ কাৰ্যালয়ৰ দৃশ্য আমি দেখুৱাইছোঁ পোনপ্ৰথমে ND24 দৰ্শকক। কাৰণ দেখা গৈছে যে বিলাসীপাৰা 10 নং বিলাসীপাৰা সমষ্টিত 1,35,728গৰাকী ভোটাৰে ভোটদান সাব্যস্ত কৰিছিলে। তাৰে ভিতৰত পুৰুষ ভোটাৰ আছিলে 68,413 আৰু মহিলা আছিলে 67,313। কিন্তু এটা কথা ক'ব লাগিব যে 4খন জিলা পৰিষদৰ বাবে মুঠ প্ৰাৰ্থী থিয় হৈছিলে 12গৰাকী আৰু আঞ্চলিক পঞ্চায়তৰ বাবে মুঠ প্ৰাৰ্থী 2খন আঞ্চলিক পঞ্চায়তৰ 2খন আঞ্চলিক পঞ্চায়ত 47গৰাকী প্ৰাৰ্থী আৰু গাঁও পঞ্চায়তৰ যিখন 19খন গাঁও পঞ্চায়তৰ বাবে প্ৰাৰ্থী থিয় হৈছিলে 531গৰাকী। গতিকে এইসকল ভাগ্য নিৰ্ণয় কৰিব আজি। কাৰণ দেখা যাব যে বিলাসীপাৰা সমজিলাৰ যি ভোটগণনা, সেই ভোটগণনাত কোন প্ৰাৰ্থীয়ে কোন দলৰ কোন প্ৰাৰ্থীয়ে কিদৰে হাঁহি উঠাব, সেই কিছু আবেলিৰ ভৰত আমি সেই ফলাফল হয়তো ND24 দৰ্শকক দেখিবলৈ যত্ন কৰিম। মই কিছু দৃশ্য দেখিবলৈ যত্ন কৰিম। মোৰ পিছফালে মোৰ সতীৰ্থই দেখুৱাব। ইতিমধ্যে ভোটগণনাৰ বাবে ৰাতিপুৱা 6 বজাৰ পৰা নিৰাপত্তা ব্যৱস্থা কটকটীয়াকৈ তোলা হৈছে। কাৰণ ইয়াত দেখা গৈছে যে আৰক্ষী প্ৰশাসন যথেষ্ট সক্ষম হৈছে। বিভিন্ন ধৰণে যিদৰে নিৰাপত্তা ব্যৱস্থা দিব লাগে সেই আৰক্ষী প্ৰশাসনে ৰাতিপুৱা 6 বজাৰ পৰা এই সমজিলা কাৰ্যালয় প্ৰাংগণত তেওঁলোকৰ নিৰাপত্তাৰ দায়িত্বত থাকি তেওঁলোকৰ নিয়োজিত হৈছে আৰু তেওঁলোকে কৰ্তব্য পালন কৰিছে। সেই দৃশ্য আমি ND24 দেখুৱাইছোঁ। কাৰণ সমজিলাৰ অন্তৰ্গত যিখন 10 নং বিলাসীপাৰা সমষ্টি, এই বিলাসীপাৰা সমষ্টিত 4খন জিলা পৰিষদৰ আৰু আঞ্চলিক পঞ্চায়ত 2খন আৰু গাঁও পঞ্চায়ত 19খনৰ বাবে এই ভোটদান প্ৰক্ৰিয়া চলিছিল আৰু তাৰ ভোটগণনা আজি আৰম্ভ হৈছে। আমি সেই দৃশ্য পোনে পোনে আমি ND24 দৰ্শক দেখুৱাবলৈ যত্ন কৰিছোঁ। কাৰণ ইতিমধ্যে আমি উল্লেখ কৰিছোঁ যে যিখিনি আমাৰ সমজিলাৰ 10 নং বিলাসীপাৰা সমষ্টিৰ বাবে 1,35,728গৰাকী ভোটাৰে ভোটদান সাব্যস্ত কৰিছিলে। তাৰে ভিতৰত পুৰুষ ভোটাৰ 68,413, মহিলা আছিলে 67,313। গতিকে এই ইতিমধ্যে 10খন টেবুলত সমজিলাৰ 10খন টেবুলত সেই ভোটগণনা আৰম্ভ হৈছে আৰু 6টা ৰাউণ্ড হ'ব। 6টা ৰাউণ্ডৰ পিছতে ভোটগণনাৰ যি ফলাফল সেই ফলাফল ওলাই পৰিব। গতিকে আমি কিছু পিছত বা আমাৰ পৰৱৰ্তী বুলেটিনত আমি এটাকৈ প্ৰতিটো ৰাউণ্ডৰ খবৰ বিলাসীপাৰা সমজিলাৰ পৰা আমি দৰ্শকক দিবলৈ যত্ন কৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।